হ্যালো ফ্রেন্ড, আপনাদের সবাইকে স্বাগত আমার এই ইউটিউব চ্যানেলে। আপনাদের জন্য খুবই ভালো খবর। সিএম স্যার কি ঘোষণা করিলেন সেটা আজকের ভিডিওতে জানব। অরুণোদয় হিতাধিকারী লাভ করিব ৩,০০০ টাকা। ভিডিওটি শেষ পর্যন্ত অবশ্যই দেখবেন। আর ভিডিওটি ভালো লাগলে অবশ্যই লাইক, শেয়ার এবং চ্যানেলটি সাবস্ক্রাইব করতে ভুলবেন না। তো চলুন দেরি না করে আজকের এই ভিডিওটি শুরু করি। টকা প্ৰতিগৰাকী মহিলাই পাব। আৰু ভগৱানে যদি মোক শক্তি দিয়ে, এইবাৰ কৈছিলো 10,000 দিম, দিলো 19,000, এইবাৰো কৈছো 25,000 দিম। ভগৱানে শক্তি দিলে কিজানি ইয়াতকৈ বেছি দিব পাৰো, হয়নে নহয়? অৰুণোদয় আঁচনি প্ৰত্যেক সমষ্টিতে আমি যদি আৰু 2-3,000 অৰুণোদয় দি দিওঁ, তেতিয়াহ'লে সকলোৱে পাই যাব। আমাৰ চৰকাৰী চাকৰি ওলাব 2 লাখ, 25,000 ওলাব পুলিচত, 75,000 ওলাব স্কুল কলেজত, 1 লাখ ওলাব নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, গ্ৰেড 3, গ্ৰেড 4। কিন্তু ল'ৰা ছোৱালীয়ে যদি নাৰ্ছ নপঢ়ে, নাৰ্ছৰ চাকৰি ক'ৰ পৰা পাব? যদি ল'ৰা ছোৱালীয়ে BEd নপঢ়ে, শিক্ষকৰ চাকৰি কেনেকৈ পাব? দুখীয়া ঘৰৰ দেউতাক মাকে ইমান টকা ফিজ দি ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে। নিযুত মইনা, নিযুত বাবু অকণমান কষ্ট কমিছে, কিন্তু এইবাৰ আমি এক খোজ আগত যাব খুজিছো। এইবাৰ আমি সিদ্ধান্ত লৈছো যে ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব সম্পূৰ্ণৰূপে চৰকাৰে ল'ব। দেউতাক মাকে টকা পইচা খৰচ কৰিব নালাগে। 2 লাখ চাকৰি, মহিলালৈ উদ্যমিতা, ৰেচনত মিঠাতেল, চাহ বাগিচাৰ শ্ৰমিকলৈ মাটি, ঘৰ, বাগিচাৰ মজদুৰি, আমাৰ প্ৰতিখন গাঁৱতে গৃহহীন লোকক ঘৰ আৰু ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব। এই কাম আগতেও চৰকাৰবিলাকে কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে নকৰিলে। আজি তেওঁলোকক আমি ক'ব খুজিছো যে নহয়, ৰাইজৰ কাৰণে যদি আমি কাম কৰো, ৰাইজে আমাক আশীৰ্বাদ দিয়ে, ৰাইজে আমাক মৰম কৰে। আশীৰ্বাদ যাত্ৰাৰ সময়ত মই যেতিয়া বিভিন্ন জায়গাত গৈছিলো, কিছুমান মানুহে মৰম কৰে আৰু কিছুমান মহিলাই মনতে ভাল পাই মোক চুমা খাই দিয়ে। তেতিয়া কংগ্ৰেছ বিলাকে কয় যে হিমন্ত বিশ্ব শৰ্মা কিয় চুমা খায়? আৰে, মোক চুমা আইতাই খায়, মায়ে খায়, ভণ্টিয়ে খায়, বাইদেৱে খায়। কিয় খায়? কাৰণ তেওঁলোকৰ কাৰণে দিনে ৰাতিয়ে মই পৰিশ্ৰম কৰিছো। মই লুঙি ধুতিৰ ৰাজনীতি কৰা নাই। নিযুত মইনা, নিযুত বাবু যি ছোৱালী কলেজ ইউনিভাৰ্চিটিত নগলহেঁতেন, আজি আমাৰ চৰকাৰৰ কাৰণে সেই ল'ৰা ছোৱালী কলেজ ইউনিভাৰ্চিটিত গৈছে। যি ল'ৰা ছোৱালী দেউতাক মাকে চব্জি বিক্ৰী কৰি আছিল, ৰিক্সা চলাই আছিল, আজি ACS অফিচাৰ হৈছে এই বিজেপি চৰকাৰখনৰ কাৰণে। আমাক মৰম নকৰি কাক মৰম কৰিব? কালি যদি কাম নকৰো, কালি যদি 2 লাখ চাকৰি দিম বুলি নিদিওঁ, মহিলাসকলক 25,000 দিম বুলি নিদিওঁ, মোক গালিও পাৰিব। কিন্তু দিলে মৰম কৰিব নে নকৰিব? কৰিব। যে 5 বছৰত চব ৰাস্তা পকী হৈ যাব লাগিব। আমাৰ অসমখনটো ইমান ধনী প্ৰদেশ নহয়, পৰ্যায়ক্ৰমে আমি কৰি যাব লাগিব। আৰু আমি যিবিলাক কাম কৰিলো, তাক অসমৰ মানুহে কল্পনাও কৰিব পৰা নাছিল যে আমাৰ মৰমৰ ৰাজ্যখন ইমান আগবাঢ়ি যাব পাৰে। আমি আন্দোলন কৰিছিলো যে ডিব্ৰুগড়ৰ পৰা যোৰহাটৰ ৰাস্তা কেতিয়া ভাল হ'ব, কিন্তু আমি কল্পনা কৰিব পৰা নাছিলো যে ডিব্ৰুগড়ৰ পৰা যোৰহাটৰ ৰাস্তা ভালো হ'ব আৰু মৰাণৰ হাইৱেত প্লেন নামিব। তাক আমি কেতিয়াও কল্পনা কৰিব পৰা নাছিলো। ব্ৰহ্মপুত্ৰৰ ওপৰত এখনৰ পিছত এখন নতুন ব্ৰিজ, কাজিৰঙাৰ ওপৰত 34 কিলোমিটাৰৰ ফ্লাইঅভাৰ, গহপুৰ আৰু নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ গহ্বৰেদি ৰেল আৰু গাড়ী যোৱাৰ ব্যৱস্থা আমি অসমীয়াই তাক কল্পনাও কৰিব পৰা নাছিলো। মই যেতিয়া যোৱা নিৰ্বাচনৰ সময়ত মই ৰাইজক কৈছিলো, ৰাইজ বিজেপি দলক ভোট দিয়ক, আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। মানুহে মোক হাঁহিছিলে যে ই ক'ৰ পৰা ওলালে, 1 লাখ চাকৰি দিব, মিটিঙত মিছা কথা ক'ব।
চৰকাৰৰ দৰমহা দিব পইচা নাই, চৰকাৰে ধাৰত পোত গৈ আছে, 1 লাখ চাকৰি ক'ৰ পৰা দিব? মই একো কোৱা নাছিলো, কাৰণ মই বিশ্বাস কৰো টেলিভিছনত যুক্তি তৰ্ক কৰিলে আমি আমাৰ উদ্দেশ্যত উপনীত হ'ব নোৱাৰো। আমি কাম কৰিব লাগিব, নিষ্ঠাৰে সৈতে কাম কৰিব লাগিব, আৰু আমি যদি কাম কৰো আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, মই অসমৰ ৰাইজক কৈছিলো আমাৰ চৰকাৰ আহক, আমি 1 লাখ চৰকাৰী চাকৰি দিম, কিন্তু 5 বছৰ মই পূৰ্ণ 10,000ও পালে আৰু 9,000ও পালে। এইবাৰ আমি আপোনালোকক 10,000 নিদিওঁ, এইবাৰ আমি আপোনালোকক 25,000 টকা দিম। কিমান দিম? কিমান দিম ডাঙৰ কৰি কওক? 25,000 টকা প্ৰতিগৰাকী মহিলাই পাব। আৰু ভগৱানে যদি মোক শক্তি দিয়ে, এইবাৰ কৈছিলো 10,000 দিম, দিলো 19,000, এইবাৰো কৈছো 25,000 দিম, ভগৱানে শক্তি দিলে কিজানি ইয়াতকৈ বেছি দিব পাৰো, হয় নে নহয়? অৰুণোদয় আঁচনি প্ৰত্যেক সমষ্টিতে আমি যদি আৰু 2-3 হাজাৰ অৰুণোদয় দি দিওঁ, তেতিয়াহ'লে সকলোৱে পাই যাব। আমাৰ চৰকাৰী চাকৰি ওলাব 2 লাখ, 25,000 ওলাব পুলিচত, 75,000 ওলাব স্কুল কলেজত, 1 লাখ ওলাব নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, গ্ৰেড 3, গ্ৰেড 4। কিন্তু ল'ৰা ছোৱালীয়ে যদি নাৰ্ছ নপঢ়ে, নাৰ্ছৰ চাকৰি ক'ৰ পৰা পাব? যদি ল'ৰা ছোৱালীয়ে BEd নপঢ়ে, শিক্ষকৰ চাকৰি কেনেকে পাব? দুখীয়া ঘৰৰ দেউতাক মাকে ইমান টকা ফিজ দি ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে। নিযুত মইনা, নিযুত বাবু অকণমান কষ্ট কমিছে, কিন্তু এইবাৰ আমি 1 খোজ আগত যাব খুজিছো। এইবাৰ আমি সিদ্ধান্ত লৈছো যে ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব সম্পূৰ্ণৰূপে চৰকাৰে ল'ব। দেউতাক মাকে টকা পইচা খৰচ কৰিব নালাগে। 2 লাখ চাকৰি, মহিলালৈ উদ্যমিতা, ৰেচনত মিঠাতেল, চাহ বাগিচাৰ শ্ৰমিকলৈ মাটি, ঘৰ, বাগিচাৰ মজদুৰি, আমাৰ প্ৰতিখন গাঁৱতে গৃহহীন লোকক ঘৰ আৰু ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব। এই কাম আগতেও চৰকাৰবিলাকে কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে নকৰিলে। আজি